এই গোটেইবোৰ কাপোৰ কালি ৰাতি মই দহি গুঠিলোঁ। দেখিছেনে, ইয়াত চাদৰ প্ৰায় 12খনমান আছে। এই 12খন চাদৰ কালি ৰাতি মই দহি গুঠিছোঁ। আচলতে ইমান সহজ নহয়। বহুতে কয় যে গোটেই ৰাতি কিয় কাম কৰিব লাগে, ঘৰখনৰ সমস্ত কাম কৰি গোটেই ৰাতি কৰিবই লাগিব, নহ'লে কাম মিলি নাহে। যিহেতুকে এইটো ভাল লগা কাম আৰু মানুহখিনিয়েও যিহেতু বিচাৰে যে মই কৰি দিওঁ কামখিনি। এইবোৰ ব্লাউজ দেখিছে, ব্লাউজবোৰ এনেকৈ চিলাই থৈছোঁ। ফিটিং কৰিব লাগিব, হুক লগাব লাগিব। এইবোৰ ঘৰ-চৰ মচিছোঁ, চাফ চিকুণ হৈ আছে, সেইকাৰণে তলত ৰাখিছোঁ। এইবোৰ ব্লাউজ ফিটিং কৰি আছোঁ। ইমান সহজ নহয়। আৰু বহুতে সোধে এদিনত মই কেইটা ব্লাউজ চিলাব পাৰোঁ, সেই কথাটো কৈ দিছোঁ। কিন্তু প্ৰত্যেকৰ ক্ষেত্ৰত বেলেগ বেলেগ। সেই কথাটো মানে আপোনালোকে এনেকৈ নাভাবিব যে সকলোৱে তেনেকৈ সমানে চিলাব পাৰে। প্ৰত্যেকৰে বেলেগ বেলেগ কথা। কাৰণ কোনোবাই স্পীডত চিলায়, কোনোবাই লাহে লাহে চিলায়। এতিয়া মোৰ কথাটো যদি ক'বলৈ যাওঁ, মই চিলাব পাৰোঁ। মানে কিয় পাৰোঁ, মই কাটি থওঁ এদিন যিমান ব্লাউজ আছে গোটেইখিনি কাটো। ধৰক 10-15টা ব্লাউজ কাটি লওঁ। কাটি পেলাই ইনাৰখিনি মানে লাইনিংখিনি লগাই লওঁ। লাইনিংখিনি লগাই লৈ মই ফিটিং কৰি যাওঁ, মানে ফিনিচিং কৰি যাওঁ। এতিয়া কেনেকুৱা হয়, বহুতে ভাবে যে ব্লাউজটো মই বেলেগক চিলাব দিওঁ ইয়াতে। সেইটো ভুল কথা। কাৰণ কি কৰোঁ জানেনে, কাৰণ সকলোৱে বিচাৰে যে মই ব্লাউজটো চিলাই দিওঁ। কিন্তু মোৰ অৰ্ডাৰ যেতিয়া বহুত থাকে, সকলোখিনি মিলাবৰ কাৰণে কেতিয়াবা অসুবিধা হয়। গতিকে যদি মোৰ মাধ্যমেৰে কোনোবাই দুপইচা পায়, কিয়নো বেয়া পায়। সেইখিনি মই ওচৰ চুবুৰীয়াৰ কথা কৈছোঁ। তেওঁলোকে ভাবে যে ব্লাউজটো বেলেগে চিলাই দিলে বেয়া হ'ব। মই ব্লাউজটো সম্পূৰ্ণকৈ কাকো চিলাবলৈ নিদিওঁ। মই কি কৰোঁ জানেনে, ব্লাউজটো কাটি মেলি ধৰক মই 10-15টা ব্লাউজ কাটি থলোঁ। আৰু যিখিনিক মই ইনাৰখিনি জইন লগাব দিওঁ, তেওঁলোকক ইতিমধ্যে ময়ে শিকোৱা। গতিকে তেওঁলোকক মই মোৰ কামটো অকণমান সহজ কৰি দিয়াৰ বাবে অকল ইনাৰটো লগাই দিব দিওঁ, জাষ্ট ইনাৰটো। আৰু ইনাৰটো লগাই দিয়াৰ পিছত ফিটিং, ফিনিচিং সমস্তখিনি মই কৰোঁ। ইনাৰ লগোৱাটো একো মানে নাজানিব লগা বা ভুল হ'বলগীয়া কাম নহয়। আৰু মেখেলা চাদৰ কেতিয়াবা চিলাব দিওঁ, দহিটো কিন্তু মই নিজে গুঠি দিওঁ। কাৰণ দহি গুঠাটো বহুতে বেলেগৰ পচন্দ নকৰে, সেইকাৰণে দহিটো মই নিজে গুঠি দিওঁ। আৰু অফলাইন ক্লাছ, অনলাইন ক্লাছ, ফাৰ্মা, সেইকাৰণে গোটেইখিনি মিলাব অসুবিধা হয়। সেইখিনিও কৰিব পাৰি যদি ঘৰৰ কামখিনি কৰা কোনোবা এগৰাকী থাকে। যিহেতু মাৰ অসুখ মই কৈছোঁৱে, যদিহে ঘৰৰ কামখিনি কৰা কোনোবা এগৰাকী থাকে, কিন্তু আচলতে অকলে গোটেইখিনি চম্ভালি কৰাটো বৰ জটিল। সেইকাৰণে এটা কথাই কওঁ, যিসকলে বেয়াকৈ কয়, যিসকলে সমালোচনা কৰে, মাত্ৰ এদিন আপোনালোকে মোৰ ঠাইত আহি পেলাই চাব, তেতিয়া গম পাব। কথাটো তেনেকুৱা। আৰু সময়ৰ মূল্য বহুত। সময় অপচয় নকৰিব আনৰ বদনাম কৰি, সমালোচনা কৰি, কুৰচনা কৰি। কাৰণ কেতিয়াবা এনেকুৱা হয় যে মানে সময় লাগে, ৰাতি 12টা বাজিলে, ইমান কাপোৰ চিলাব আছে, আৰু যদি সময় অকণমান বাঢ়িলেহেঁতেন, এনেকুৱা ফিল হয়। গতিকে সেইখিনি সময়ত বাৰুকৈয়ে উপলব্ধি হয় যে সময়ৰ মূল্য কিমান। গতিকে সময় অপচয় নকৰিব। আৰু যিহেতু অনলাইন ক্লাছ, অফলাইন ক্লাছ এইবোৰ হৈ থাকে, গতিকে অনলাইন ক্লাছ আকৌ আৰম্ভ হ'ব কালিৰ পৰা বা পৰহিৰ পৰা। আৰু 2 তাৰিখতে আৰম্ভ কৰাৰ কথা আছিল। কিন্তু এই কামখিনিৰ পৰা যিহেতু অলপ মই আজৰি হ'ব লাগিব, তাৰপিছতহে আৰম্ভ কৰিব পাৰিম কামখিনি। সেইকাৰণে আপোনালোকে মেছেজ কৰি থ'ব। দুমহীয়া কোৰ্চ, ফিজ 2000। একেবাৰে বেছিকৰ পৰা শিকোৱা হয়। এটা ঘৰুৱা পৰিৱেশেৰে আমি শিকাওঁ একেবাৰে। আৰু ফাৰ্মাসমূহো আমি দিওঁ যিহেতুকে। কিন্তু ফাৰ্মাটো এনেকুৱা নহয় যে আজি দিলোঁ কালি পালে। কাৰণ আমাৰ বেলেগ বেলেগ কাম থাকে, গোটেইখিনি মেনেজ কৰি আমি ফাৰ্মাখিনি দিওঁ। কাৰণ আপোনালোকে বিচাৰে, প্ৰয়োজন, সেইকাৰণে। গতিকে চিন্তা নকৰিব। যেতিয়া আমি পাৰ্চেলটো পে'মেণ্ট লওঁ, পাৰ্চেল পাবই আপোনালোকে, 2 দিন দেৰি হ'লেও। আৰু তাৰ উপৰি কিছুমান পোষ্ট অফিচত মানে কেনেকুৱা হয়, একেবাৰে লেহেমীয়া কাম হয়, ইমান এক্টিভ বা ইমান এটা ফাষ্ট হোৱা নাই পোষ্ট অফিচৰ ছাৰ্ভিচ। পোষ্ট অফিচতে কেতিয়াবা পাৰ্চেলটো ৰৈ যায়। কিন্তু সেইটো ফোন কৰি জনাব লাগে পোষ্ট অফিচসমূহেও। কাৰণ যিহেতুকে ইমানখিনি উন্নত হৈছে আমাৰ দেশখন, গতিকে এইবোৰ ছাৰ্ভিচো আপডেট হ'ব লাগে, নহয়নে? কিন্তু কিছুমান ঠাইত আকৌ খুব ভাল ছাৰ্ভিচ পোষ্ট অফিচৰ। কাৰণ যদি কাষ্টমাৰেও ৰিচিভ নকৰে, মোক হ'লেও কল কৰে। আৰু মই কল কৰি ক'লে আৰু মানে তেওঁলোকে ৰিচিভ কৰি লয়, তেনেকুৱা। কষ্ট আচলতে ক'ত নাই, সকলো কামতে কষ্ট আছে, কষ্ট কৰিবই লাগিব। কিন্তু আমি এনেকুৱা ধৰণৰ কিছুমান হাতৰ বিদ্যা জানি থোৱাটো ভাল।
কাৰণ কেতিয়াবা এনেকুৱা এটা সময় আহি পৰে যেতিয়া আমি বাহিৰত গৈ কাম কৰিব নোৱাৰা কণ্ডিশ্যন হৈ যায়। তেতিয়া যদি আপুনি হাতৰ বিদ্যাটো জানে তেতিয়া আপোনাৰ মৰণ নাই। গতিকে সেইবাবে বাহিৰত কৰা কাম ভিতৰত কৰা কাম দুয়োবিধ শিকি থ'ব লাগে। সেইটো মোৰ মনৰ অনুভৱ। তেনেকুৱা দেখিছে নহয়। আৰু এদিনত ব্লাউজ কিমানটা চিলাও বহুতে সোধে মোক, যিহেতু মই কৈছোৱে কাটি থৈ দিওঁ মই। কাটি থ'লে মোৰ এদিনত 4টা ব্লাউজ মই ভালকৈ ফিনিচিং কৰি ফুল ফিনিচিঙত চিলাব পাৰোঁ আৰু। কাৰণ গোটেই কাম চাম কৰি মাজে মাজে আলহী অতিথিও আহি থাকে, তাৰ মাজেৰে কৰি মুঠতে মই 4টা ব্লাউজ ফিনিচিং কৰিব পাৰোঁ, যদিহে আগতে কাটি থওঁ। কাটি নথ'লে কিন্তু নোৱাৰোঁ। আৰু বহুতে সোধে এই ডাবল মেচিন আৰু ছিংগল মেচিনটোৰ মাজত পাৰ্থক্য কি? ডাবল মেচিন আৰু ছিংগল মেচিনৰ পাৰ্থক্যটো কি জানেনে? ডাবলটো অলপ ফাষ্ট হয়, মানে ডাবল মেচিনটোৰ স্পীড বেছি আৰু চিলাইবোৰ খুব ধুনীয়াকৈ ফিনিচিং হয়। বিশেষকৈ পাইপিংটো ছিংগল মেচিনতকৈ ডাবল মেচিনত খুব ভাল ফিনিচিং হয়। জোৰটো পাই যে, আৰু ফাষ্টো বহুত হয়, সোনকালে হৈ যায়। ডাবল মেচিনত চিলোৱা মানুহে ছিংগল মেচিনত চিলাব অকণ অসুবিধা পায়, হয় নাই? কিন্তু আৰম্ভণি আমি ছিংগলৰ পৰাই কৰিছিলোঁ দিয়কচোন। ময়ো তেনেকুৱা। ভাল লাগিল আপোনালোকৰ লগত কথাখিনি শ্বেয়াৰ কৰিলোঁ। কিছুমান কথা বন যায় ক'বৰ কাৰণে, আপোনালোকো যিহেতু পৰিয়ালৰ দৰেই মোৰ পৰিয়ালেই আৰু তেনেকুৱা। আৰু কাটিঙৰ ভিডিঅ' আনিম নতুন নতুন মই, আপোনালোকে পাব, চিন্তা নকৰিব। খালি অকণমান মই আজৰি হৈ লওঁ, কিন্তু সেই দিনটো কোনদিনা আহে সেইটোৱে নাজানো। সদায় ভাবোঁ যে আৰু নাই চিলাবৰ কাৰণে, হ'ব, আকৌ সেইদিনাখনে আহি যায়। এই কামটোৱে তেনেকুৱা। কিন্তু ভাল লাগে যেতিয়া কোনোবাই পিন্ধি ব্লাউজ এটা ভাল হোৱা বুলি কয়, কাপোৰযোৰ পিন্ধি সুখী হয়, তাতকেনো আৰু আমাক কি লাগে? সেইবোৰে সুখ। এইয়া কি কৰিছে আপোনালোকে জনাবচোন, এতিয়া কি কৰি আছে? আৰু কি ভিডিঅ' বিচাৰে মোৰ পৰা সেইটোও জনাব। আৰু কাম কৰি থাকিলে বহুতে ভাবে যে পঢ়িবৰ কাৰণে সময় নহয়, তেনেকুৱা। কেনেকে মই টেট ক্লিয়াৰ কৰিলোঁ তাৰ ওপৰতো মই ভিডিঅ' আগবঢ়াম আপোনালোকৰ মাজত। কাম কৰি থাকিলে মাইণ্ডটো ফ্ৰেছ হৈ থাকে, তেতিয়া ভালহে পঢ়িলে। অৱশ্যে প্ৰত্যেকৰে চিন্তাধাৰাটো বেলেগ বেলেগ। মাতি পেলাই আছোঁ ৰ'ব ঘৰত, তাতো কিছুমান কাম কৰি দিম ঘৰৰ মানুহখিনিক। অকল মই ব্যস্ত থাকিলেতো নহ'ব। আৰু ব্যস্ততাটো খুব ভাল, ব্যস্ততা লাগে মানুহক জীৱনত। যদি এনে থাকে ন, আপোনাৰ মন মগজু চব সকলো বেয়া হৈ যাব, মানে আপোনাৰ ডিপ্ৰেছ হৈ যাব। গতিকে যিমান পাৰি নিজক ভাল লগা কামেৰে ব্যস্ত ৰাখিব লাগে, বিশেষকৈ বয়সীয়াল মানুহখিনি। এতিয়া এটা বস্তু খুব দেখা গৈছে, মানুহখিনি মানে ডিপ্ৰেশ্যনত গুচি যায় বয়সস্থ মানুহখিনি এটা টাইমত, আৰু কাম চাম কৰিবৰ কাৰণে মন নকৰে, বিভিন্ন সমস্যা। আৰু মোৰ মাৰো তেনেকুৱা ভাবি চালে, কাৰণ তেওঁ এনে শাৰীৰিকভাৱে তেওঁৰ বেলেগ বেমাৰ নাই, কিন্তু মানসিকভাৱে তেওঁ অকণমান দুৰ্বল, কথাবোৰ লগাতকৈ বেছি ভাবে। গতিকে কিহৰ কাৰণে? কাৰণ তেওঁ কাম ইমান নকৰে বা কামৰ প্ৰতি ইমান ইণ্টাৰেষ্টেড নহয়, হয়তো সেইটোও এটা কাৰণ হ'ব পাৰে। সেইকাৰণে যিমান পাৰি নিজক কামৰ মাজেৰে ব্যস্ত ৰাখিব, তেতিয়া মনটো ভাল হৈ থাকিব। কাম কৰাটো একো বেয়া কথা নহয়, সেইটো কথা। ভাল লাগে আপোনালোকে যেতিয়া এটা খুব ভাল মতামত আগবঢ়ায়। আৰু কাটিং ক্লাছৰ কাৰণে আপোনালোকে যদি শিকিম বুলি ভাবে, মোক হোৱাটছআপ কৰিব 7002063061। ফাৰ্মা লাগিলেও এইটো নাম্বাৰত যোগাযোগ কৰিব, কাটিং ক্লাছৰ কাৰণেও এইটো নাম্বাৰতে যোগাযোগ কৰিব। সকলো ভালে থাকিব, সুস্থ থাকিব, হাঁহি থাকিব। আৰু সমালোচনা লাগে জীৱনত, সমালোচনা থাকিলেহে আপুনি জীৱনত উন্নতি কৰিব পাৰিব। বেয়া চিন্তক দিয়কচোন, কাৰণ ভাল চিন্তিবৰ কাৰণে আপোনাৰ ইমান গভীৰলৈ যাব নালাগে, কিন্তু বেয়াটো চিন্তিবৰ কাৰণে মানুহে অন্তৰখন বহুত লেতেৰা কৰিব লগা হয়, তাৰপিছতহে আনক বেয়া বুলি ক'ব পাৰে। গতিকে তাৰ ফলটো যিসকলে বেয়া চিন্তে, যিসকলৰ মানসিকতা বেয়া, তেওঁলোকে নিজে অৰ্জন কৰি আছে। আৰু আপুনি চকুৰ সন্মুখতে তেওঁলোকৰ সেই বেয়া ফলবোৰ দেখা পাব। গতিকে নাপায়, ঈশ্বৰ বুলি এজন সদায় আছে আমাৰ ওপৰত। আনৰ বেয়া চিন্তা, বেয়া কৰা, বেয়া মনোভাৱ নাপায়। যদি উৎসাহ দিব নোৱাৰে, তেন্তে
বেয়া চিন্তা কৰাৰো অধিকাৰ দিয়া নাই। ভালে থাকিব সকলো।